হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশাসন সেই নিৰ্দিষ্ট দোষীক চিনাক্তকৰণ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বৈৰাচাৰিতাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি চুপ এক্সাইটৰ অৰ্ডাৰ দিয়ে। বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতি, সাম্প্ৰদায়িক মেৰু বিভাজনেৰে সমাজখনক ভাগ কৰিব বিচাৰিছে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে, মানুহক মাৰিব বিচাৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই চুপ আফটাৰ এৰেষ্ট অৰ্থাৎ এনকাউণ্টাৰক লৈ দেখা পাইছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্চ ন্যায়ালয়ৰ প্ৰৱৰ্তনৰ সন্মুখীন হৈছে, উচ্চতম ন্যায়ালয়ৰ প্ৰৱৰ্তনৰ সন্মুখীন হৈছে। চুপ বিফৰ এৰেষ্ট, চুপ এট চাইডৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। য'ত চুপ এট চাইড অৰ্ডাৰৰ অসংখ্য অপ্ৰচলিত সংঘটিত হৈছে। চুপ এট চাইড বৰ্ডিংবোৰত কিয়? চুপ এট চাইড কৰিব যদি সাহস আছে তেনেহ'লে ভাৰত আৰু বাংলাদেশৰ সীমান্তত নকৰে। যোৱা 13 তাৰিখে ধুবুৰী ভ্ৰমণত গৈ চুপ এট চাইডৰ নিৰ্দেশ দিয়াৰ কথা ঘোষণা কৰিছে। চৰকাৰ সাংবাদিক বন্ধুসকল, আজি এটা বিশেষ প্ৰসংগত আমি ৰাইজৰ দলে এই সংবাদমেল সম্বোধন কৰিছো। আপোনালোক সকলো জ্ঞাত যে অসমৰ ধুবুৰীত ঘটি থকা কেতবোৰ সাম্প্ৰদায়িক ঘটনাক কেন্দ্ৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 13 তাৰিখে ধুবুৰী ভ্ৰমণত গৈ চুপ এট চাইডৰ নিৰ্দেশ দিয়াৰ কথা ঘোষণা কৰিছে। আমি ৰাইজৰ দলে প্ৰথমে অতি স্পষ্টভাৱে উল্লেখ কৰি ক'ব বিচাৰিছো যে ধুবুৰীত ঘটি থকা সাম্প্ৰদায়িক ঘটনাবিলাকৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো আমি বিচাৰোঁ। যিসকল ব্যক্তিয়ে এই ঘটনাবিলাক সংঘটিত কৰিছে তেখেতসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াটো আমি বিচাৰোঁ। দেখা পাইছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষী, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশাসন সেই নিৰ্দিষ্ট দোষীক চিনাক্তকৰণ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে। সাম্প্ৰদায়িক যিবিলাক সংঘৰ্ষ লগাব পৰা ঘটনা ঘটিছে সেই ঘটনাবিলাক ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে। আৰু ব্যৰ্থ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বৈৰাচাৰিতাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি চুপ এট চাইডৰ অৰ্ডাৰ দিয়ে। এই চুপ এট চাইডৰ অৰ্ডাৰ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতি, এই চুপ এট চাইড অৰ্ডাৰ বিজেপিৰ ফেচিষ্ট ৰাজনীতি, এই চুপ এট চাইড অৰ্ডাৰ হিমন্ত বিশ্ব শৰ্মাৰ মেৰু বিভাজনৰ ৰাজনীতিৰ এক নতুন মডেল বুলি ক'ব বিচাৰিছে। আপোনালোক সকলোৱে জানে ইয়াৰ পূৰ্বেও কেইদিনমান পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এটা অত্যন্ত বিপদজনক সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰিছিল। কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি কৈছিল যে অসমৰ কেইখনমান জিলাৰ লোকক বিজেপি চৰকাৰে আৰ্মছৰ লাইচেন্স দিব। আৰু তাৰপিছত আমি দেখা পালো যে এইবাৰ গৈ তেখেতসকলে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিজেপিত ধুবুৰীত চুপ এট চাইডৰ অৰ্ডাৰ দিছে। অত্যন্ত এটা ভয়ংকৰ ঘটনা ঘটাবলৈ গৈ আছে, চূড়ান্ত সাম্প্ৰদায়িক ৰাজনীতি ঘটাবলৈ গৈ আছে, নিজৰ চৰকাৰৰ বিফলতা দাঙি ধৰিবলৈ গৈ এইদৰে স্বৈৰাচাৰিতাৰ নিদৰ্শন দাঙি ধৰিছে আৰু সাম্প্ৰদায়িক মেৰু বিভাজনেৰে সমাজখনক ভাগ কৰিব বিচাৰিছে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে, মানুহক মাৰিব বিচাৰিছে। অত্যন্ত এক ভয়ংকৰ বিফলতাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈ গৈছে। আমি দেখা পাইছো ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিদৰে এনকাউণ্টাৰত ইটোৰ পিছত ইটো এনকাউণ্টাৰ সংঘটিত কৰিছিল সেয়া আছিল চুপ আফটাৰ এৰেষ্ট। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই চুপ আফটাৰ এৰেষ্ট অৰ্থাৎ এনকাউণ্টাৰক লৈ দেখা পাইছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্চ ন্যায়ালয়ৰ প্ৰৱৰ্তনৰ সন্মুখীন হৈছে, উচ্চতম ন্যায়ালয়ৰ প্ৰৱৰ্তনৰ সন্মুখীন হৈছে। আৰু এইবাৰ সেইকাৰণে তেখেতে চুপ বিফৰ এৰেষ্ট, চুপ বিফৰ এৰেষ্ট, চুপ এট চাইডৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এই সিদ্ধান্ত ধুবুৰীত গ্ৰহণ কৰিছে, কাইলৈ এই সিদ্ধান্ত গোৱালপাৰাতো গ্ৰহণ কৰিব।
কাইলৈ এই সিদ্ধান্ত বৰপেটাত গ্ৰহণ কৰিব পাৰে, কাইলৈ এই সিদ্ধান্ত নগাঁৱতো গ্ৰহণ কৰিব পাৰে, কাইলৈ এই সিদ্ধান্ত অসমৰ যিকোনো ঠাইতে যিকোনো জায়গাতে গ্ৰহণ কৰিব পাৰে। গতিকে আমি ৰাইজৰ অতি স্পষ্ট কথা, আমি চুপ এট চাইডৰ যি অৰ্ডাৰ দিছে সেই অৰ্ডাৰৰ আমি বিৰোধিতা কৰিছোঁ। যি প্ৰচিডিউৰ আছে, প্ৰচিডিউৰ মতে জিলা উপায়ুক্তই যদিহে পৰিস্থিতি চম্ভালিব নোৱাৰা ধৰণৰ বিশেষ পৰিস্থিতি উদ্ভৱ হয়, সেই নিৰ্দিষ্ট ঠাইৰ পৰিৱেশৰ ওপৰত পৰিস্থিতি অধ্যয়ন কৰি চুপ এট চাইডৰ অৰ্ডাৰ দিয়ে। আৰু এনেকুৱা অসংখ্য ঘটনা সংঘটিত হৈছে য'ত চুপ এট চাইড অৰ্ডাৰৰ অসংখ্য অপপ্ৰয়োগ সংঘটিত হৈছে। আৰু এই অপপ্ৰয়োগৰ ফলত ৰাইজৰ মাজত সংঘৰ্ষ বৃদ্ধি পাইছে, সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছে। আৰু আমি দেখা পাইছোঁ যে ধুবুৰীতো একেটা পেটাৰ্ণে ৰাইজৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ কাৰণে চুপ এট চাইডৰ দৰে এক অত্যন্ত ভয়াৱহ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি ৰাইজকে অতি স্পষ্টভাৱে চুপ এট চাইডৰ যি অৰ্ডাৰ দিছে এই অৰ্ডাৰৰ আমি বিৰোধিতা কৰিছোঁ। 1 নম্বৰ। 2 নম্বৰ, সমান্তৰালভাৱে আমি কৈছোঁ দোষীসকলক চিনাক্ত কৰক, দোষীসকলক কৰায়ত্ব কৰক আৰু তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিয়ক। সেয়া কৰিবৰ কাৰণে কি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰক্ষী, সেয়া কৰিবৰ কাৰণে কি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশাসনৰ কি সেইখিনি তেখেতসকলৰ যোগ্যতা বা অৰ্হতা নাই। আজি বাংলাদেশীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চুপ এট চাইড অৰ্ডাৰ দিব লগা হয়, বিভিন্নজনে কৈছে। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক প্ৰশ্ন কৰিব খুজিছোঁ, চুপ এট চাইড ধুবুৰীৰ সদৰ, ধুবুৰীৰ নগৰত কিয়? চুপ এট চাইড বৰডুমৰত কিয়? চুপ এট চাইড কৰিব যদি সাহস আছে তেনেহ'লে ভাৰত আৰু বাংলাদেশৰ সীমান্তত নকৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দাবী কৰি আছে যে সীমান্তদি বাংলাদেশী আহি আছে, এই বাংলাদেশীবিলাকে আহি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ চেষ্টা কৰিছে, বিভিন্ন অপকাণ্ড কৰি আছে। তেনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চুপ এট চাইড ভাৰত আৰু বাংলাদেশ সীমান্তত নকৰে কিয়? গতিকে আমি ৰাইজৰ দৰে চুপ এট চাইড অৰ্ডাৰৰ চূড়ান্ত বিৰোধিতা কৰিছোঁ। যেনেকৈ আমি এনকাউণ্টাৰৰ বিৰোধিতা কৰিছিলোঁ, তেনেকৈ আমি চুপ এট চাইডৰো আমি বিৰোধিতা কৰিছোঁ। আৰু তাৰ বিপৰীতে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে আপোনালোকৰ চৰকাৰে, আপোনালোকৰ প্ৰশাসনে, আপোনালোকৰ আৰক্ষীয়ে দোষীক চিনাক্তকৰণৰ ব্যৱস্থা কৰক, দোষীক কৰায়ত্ব কৰক, তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বিৰোধিতা কৰক। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সিদ্ধান্ত বিৰোধিতা কৰিছোঁ, কিন্তু আমি এটা কথা ক'ব লাগিব যে আমি এই বিষয়টো সেইকাৰণে ক'ব নোৱাৰিম, আমি বক্তব্য ৰাখিছোঁ যে কালি আমাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে চুপ এট চাইডৰ যি অৰ্ডাৰ, সেই অৰ্ডাৰ তেখেতসকলক সমৰ্থন কৰি বক্তব্য প্ৰকাশ কৰিছোঁ। কিন্তু আমি ৰাইজকে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি চুপ এট চাইডৰ অৰ্ডাৰৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আমি চুপ এট চাইডৰ অৰ্ডাৰেৰে সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, মানুহৰ মাজত কাজিয়া লগোৱাৰ সম্ভাৱনা আছে। গতিকে আমি চুপ এট চাইডৰ বিৰোধিতা কৰি তাৰ বিপৰীতে দোষীক চিনাক্তকৰণ, কৰায়ত্ব কৰা আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আমাৰ সংবাদদাতাৰ মূল বক্তব্য এয়াই আপোনালোকক সুধিবলৈ তেখেতসকলৰ দলৰ আভ্যন্তৰীণ বিষয়। কিন্তু যিহেতু কালি তেখেতসকলৰ এজন গুৰুত্বপূৰ্ণ নেতাই চুপ এট চাইডৰ অৰ্ডাৰক সমৰ্থন কৰি বক্তব্য প্ৰদান কৰিছে, আৰু আমি যিহেতু বিৰোধী ৰাজনৈতিক দলবিলাকে বিভিন্ন বিষয়ত একেলগে মাত মাতি আহিছোঁ, গতিকে আমাকো বিভিন্নজনে প্ৰথমে প্ৰশ্ন উত্থাপন কৰিছিলে যে আমি চুপ এট চাইডৰ যি অৰ্ডাৰ, সেই চুপ এট চাইডৰ অৰ্ডাৰ আমি সমৰ্থন কৰোঁ। আমি আমাৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আচলতে আজি সংবাদমেলখন দিছোঁ যে আমি ৰাইজ দলে চুপ এট চাইড অৰ্ডাৰৰ সেইটো আমি সমৰ্থন কৰা নাই। তাৰ বিপৰীতে আমি দোষীক চিনাক্তকৰণ, কৰায়ত্ব কৰা আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ পদক্ষেপ আমি গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।